Hello everyone. মোৰ যদি তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅটোত আমি এখন মডেল পেপাৰ সলভ কৰিছিলো। আজি নতুন এখন মডেল পেপাৰ লৈ আহিছো। প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো আমাক দিয়া আছে। The value of 2/0 is 2/0 ৰ ভ্যালু আমাক কিমান হৈছে? 2/0 ৰ ভ্যালু হ'বগে মিনিংলেছ। অৰ্থাৎ কোনো এটা সংখ্যাক আমি 0 ৰে ডিভাইড কৰিব নোৱাৰো। কিন্তু 0 ক যদি কোনো এটা সংখ্যায় ডিভাইড কৰা যায়, তেতিয়া তাৰ ভ্যালুটো হ'বগে 0, ৰাইট? কোৱেশ্চন নম্বৰ 2 আটাইতকৈ সৰু মৌলিক সংখ্যাটো সুধিছে আমাক। আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈ গ'ল 2। a to the power -n দিয়া আছে। a to the power -n কাৰ সমান বুলি সুধিছে? a to the power -n তোমাৰ হ'বগে, আমি এনেকৈ লিখিব পাৰো a to the power -n ক 1/a to the power n, right? The option C is the correct one. Question number 4 আমাক দিয়া আছে। অযুগ্ম সংখ্যাৰ সাধাৰণ আকাৰটো কেনেকুৱা হ'ব? অযুগ্ম সংখ্যাৰ সাধাৰণ আকাৰটো হ'বগে twice m plus 1 r. Question number 5 দুটা সংখ্যাক সহমৌলিক বোলে যদি সিহঁতৰ সাধাৰণ উৎপাদক কি হয় 1. দুটা সংখ্যাক সহমৌলিক তেতিয়া বোলা হ'ব যেতিয়া সংখ্যা দুটা সাধাৰণ উৎপাদক কি হয় 1 হয়। Question number 6 0.01% ইয়াৰে কোনটোৰ সমান বুলি আমাক সুধিছে? চোৱা 0.01% পাৰ্চেন্ট চিনটো হ'লনে মই লিখিলো 1/100, ৰাইট? এতিয়া এই 0.01 ক আমি যদি ভগ্নাংশত লিখো তেতিয়া কি হ'ব 1 divided by 100. কিয় 100 লিখিলো? কাৰণ দশমিকৰ পিছত কিমানটা ঘৰ আছে? দুটা। সেইকাৰণে একৰ পিছত কেইটা শূন্য দিছো? দুটা। আগৰ পৰা আছে 1/100, ৰাইট? এটা ওপৰত যদি পূৰণ কৰো 1 * 1 1 আৰু 100 * 100 কিমান হৈ যাব? 10,000, right? The option D is the correct one. Question number 7 a আৰু b ৰ মাজৰ পৰিমেয় সংখ্যাটো আমাক সুধিছে। a আৰু b ৰ মাজৰ পৰিমেয় সংখ্যাটো হ'ব a + b divided by 2. Question number 8 আমাক দিয়া আছে √441 ৰ মান আমাক সুধিছে। √441 ৰ মান হ'বগে 21. Question number 9 তলৰ কোনটো পৰিমেয় সংখ্যা বুলি আমাক সুধিছে? এতিয়া চোৱা প্ৰথমটো আমাক কি দিয়া আছে √7, যেহেতু ইয়াতে ৰুট সাইনটো আছে, স্কয়াৰ ৰুটৰ সাইনটো আছে আৰু ইয়াৰ ভিতৰত থকা সংখ্যাটো কি হয়? এটা অপূৰ্ণবৰ্গ সংখ্যা, পূৰ্ণবৰ্গ সংখ্যা নহয়। গতিকে এনেকুৱা সংখ্যাবিলাক অপৰিমেয় সংখ্যা হয়। গতিকে অপচন এ টো হ'ব নোৱাৰে। পাই দিয়া আছে, পাইটো এটা অপৰিমেয় সংখ্যা। √21 এইটো চোৱা যেহেতু √/10 ৰ ভিতৰত থকা 121 এই সংখ্যাটো এটা কি হয়? পূৰ্ণবৰ্গ সংখ্যা হয়। অৰ্থাৎ এটো আমি এনেকৈ লিখিব পাৰো 11 * 11, হয়নে? গতিকে 11 * 11 or 121 ৰ স্কয়াৰ ৰুটটো কিমান হ'বগে? 11, ৰাইট? গতিকে এই মানটো কি হয়? পৰিমেয় সংখ্যা হয়। গতিকে C is the correct one. D টো নহয়, D টো এই কাৰণে নহয়, ওপৰত কি আছে? এটা অখণ্ড সংখ্যা আছে আৰু তলত যেটো আছে এটো এটা অপৰিমেয় সংখ্যা। অখণ্ড সংখ্যাক যদি আমি অপৰিমেয় সংখ্যাৰে হৰণ কৰো তেতিয়া এটা অপৰিমেয় সংখ্যাই পাওঁ। Question number 10 টো আমাক কি দিয়া আছে? যদি px = x² - 1 তেন্তে p - 1 ৰ মান কিমান হ'ব? এটা চোৱা p - 1 x² - 1 দিয়া আছিল, গতিকে x ৰ ঠাইত মই কি বহাম? -1 স্কয়াৰ -1 -1 ৰ স্কয়াৰ কৰিলে হ'বগে 1 -1 = কিমান হ'বগে? 0. Option D is the correct one. 2 - x³ - 3x² - x/2 বহুপদটোৰ x ৰ সহগ আমাক সুধিছে। x ৰ সহগ কি হ'বগে? এটা চোৱা এটো হৈ গ'ল x³, এটো x² আৰু x ক'ত আছে? অকলে এইখিনিত আছে, হয়নে? সেই গোটেইখিনি মই ইয়াতে লিখি দিছো -x/2, ৰাইট? এটা যেহেতু আমাৰ x ৰ সহগ সুধিছে গতিকে মই এইখিনি এনেকৈ লিখিব পাৰো 1/2 * x, ৰাইট? গতিকে ইয়াৰ সহগ কি লাগি আছে ইয়াতে? -1/2. Question number 12 100 বহুপদটোৰ মাত্ৰা হ'ল। যেহেতু 100 টো এটা কি হয়? ধ্ৰুৱক ৰাশি, গতিকে ইয়াৰ মাত্ৰা কি হ'ব? 0. Question number 13 px = 3x বহুপদটোৰ শূন্য কি হয়? এটা চোৱা px = আমাক কি দিয়া আছে? 3x, অৰ্থাৎ ইয়াতে যেটো x আছে x ৰ ঠাইত যদি মই 0 বহাই দিওঁ, x ৰ ঠাইত কি বহালো? 0, তেতিয়া এই গোটেই মানটো কি হৈ যাব? 0. আৰু শূন্য কাক কয়? যে যেটো চলক তোমাক দিয়া আছে সেই চলকটোত কোনটো মান বহালে এই গোটেই বহুপদটোৰ কি হৈ যায়? মানটো শূন্য হৈ যায়, হেতুৱে শূন্য হয়। গতিকে ইয়াতে আমাৰ কি হ'ব? x ৰ মান 0 বহালে কি হৈ যায়? গোটেই বহুপদটোৰ মানটো শূন্য হৈ যায়। গতিকে অপচন এ ইজ দ্য কাৰেক্ট one. Question number 14 px ৰ x + a এটা উৎপাদক হলে p - a ৰ মান তোমাক সুধিছে। এতিয়া চোৱা যেতিয়া উৎপাদক হয় ন তেতিয়া কি হয়? x + a যদি দিয়া থাকে গতিকে এটো আমি ধৰিব লাগে x - a, ৰাইট? প্লাছ a দিয়া আছে কি বুলি ধৰিম? -a. এতিয়া যেতিয়া তুমি x ৰ ঠাইত -a বহাবা আৰু যদি হেতু উৎপাদক হয় তেতিয়া সেই গোটেই বহুপদটোৰ যেটো মান হ'ব হেতু সদায় কি হয়? 0 হয়। ওকে?
বহুপদটোৰ মানটো কিমান হ'বগে 0 a 2 - 3 এটা বিন্দু আমাক দিয়া আছে এই বিন্দুটো x অক্ষৰ পৰা তোমাক দূৰত্ব সুধিছে কোৰ পৰা সুধিছে x অক্ষৰ পৰা এতিয়া এই বিন্দুটোত 2 টো হৈ গল x ৰ স্থানাংক আৰু 3 টো হৈ গল তোমাৰ y স্থানাংক কিমান পাইছো আমি ইয়াতে -3 এতিয়া x অক্ষৰ পৰা দূৰত্ব সুধিছে নহয় গতিকে এই y স্থানাংকটোৱে হ'ব তোমাৰ উত্তৰ কিন্তু ইয়াতে এটা কথা আছে যে ইয়াতে যদিও -3 আছে কিন্তু আমি কি লম +3 কাৰণ ইয়াতে দূৰত্বৰ কথা কৈছে দূৰত্ব সদায় আমি পজিটিভত লিখো ৰাইট তো x অক্ষৰ পৰা যদি দূৰত্ব সুধে y স্থানাংকটো চাবা আৰু যদি y অক্ষৰ পৰা দূৰত্ব সুধে তেতিয়া x ৰ স্থানাংক চাবা কোৱেশ্চন নম্বৰ 16 তলৰ বিন্দুবোৰৰ কোনটো চতুৰ্থ চুকত থাকিব চতুৰ্থ চুক এটা চোৱা এটো আছিল 1 নম্বৰ চুক এটো 2 নম্বৰ এটো 3 নম্বৰ আৰু এটো আছিল তোমাৰ 4 নম্বৰ সাইন কেটা যদি আমি চাও প্ৰথম চুকত থকা x আৰু y স্থানাংক কি হয় দুটা পজিটিভ দ্বিতীয় চুকত কি হয় প্ৰথমটো নেগেটিভ দ্বিতীয়টো পজিটিভ তৃতীয় চুকত কি হয় দুটা নেগেটিভ হয় চতুৰ্থ চুকত কি হয় প্ৰথমটো পজিটিভ দ্বিতীয়টো নেগেটিভ এটা তোমাক সুধিছে কি চতুৰ্থ চুকত থকাটো লাগে অৰ্থাৎ যাৰ প্ৰথম x ৰ স্থানাংকটো পজিটিভ হ'ব আৰু y স্থানাংকটো কি হ'ব নেগেটিভ অৰ্থাৎ অপচন ডি টো শুদ্ধ কোৱেশ্চন নম্বৰ 17 1 - 1 এটা বিন্দু আমাক দিয়া আছে 1 - 1 এই বিন্দুটো তোমাক কোটি সুধিছে এই x ৰ যেটো স্থানাংক তাক আমি ভুজ বুলি কওঁ y স্থানাংক যেটো হয় হেতু হৈ গল কোটি এটা যেটো কোটি সুধিছে গতিকে ইয়াতে কোটি কিমান হৈ আছে -1 ৰাইট নেক্সট কোৱেশ্চন টো চোৱা মূল বিন্দুৰ স্থানাংক তোমাক সুধিছে মূল বিন্দুৰ স্থানাংকটো হৈ গল 0 0 মূল বিন্দুৰ স্থানাংক কিমান 0 0 কাৰ্টেজীয় সমতলত উলম্ব ৰেখাডালক কি বুলি কোৱা হয় যেটা তোমালোকে গ্ৰাফ অংকন কৰা তেতিয়া যেটা অনুভূমিক ৰেখা আছিল হেডালক আমি x এক্সিস আৰু যেটা উলম্ব ৰেখা আছিল হেডালক আমি কি বুলি কওঁ y এক্সিস গতিকে অপচন ডি টো শুদ্ধ নেক্সট কোৱেশ্চন x + 2y = 5 সমীকৰণটোৰ এটা সমাধান আমাক সুধিছে সমীকৰণটো আমাক কি দি আছে x + 2y = 5 এতিয়া ইয়াতে যে x আৰু y আছে তাত আমি কোন দুটা এই যে বিন্দুকেইটা দিয়া আছে ইয়াৰ প্ৰথমটো x ৰ মান বুজাব দ্বিতীয়টো y হৈ গল গতিকে এই কেইটা মান যদি আমি বহাই চাও তেতিয়া হলে ইয়াতে 5 ওলাই নে নলাই হেতুৱে চাব লাগে যদি মই প্ৰথম বিন্দুটো লও প্ৰথম বিন্দুটো x ৰ মান কিমান ধৰিব দিছে 1 + 2 * y মান কিমান ধৰিব দিছে আমাক 2 এখিনি কইলে কি হ'ব 2 * 2 4 + 1 = কিমান 5 এটা ৰাইট হ্যান্ড সাইডত যেহেতু 5 আছিল আৰু আমি ইয়াতে কি পহালো 5 পালো গতিকে তোমাৰ শুদ্ধ বিন্দুটো হ'বগে এইটো প্ৰথমটো এইটো নেক্সট কোৱেশ্চন দিছো y = x + 1 সমীকৰণটোৰ সমাধানৰ সংখ্যা তোমাক সুধিছে y = x + 1 অৰ্থাৎ ইয়াতে যদি x আছে এই x ৰ ঠাইত তুমি 0 বহালে y মান এটা পাবা 1 বহালেও পাবা 2 বহালেও পাবা এনেকে যিমান মন যায় তুমি হিমান x ৰ মান বহাব পাৰা আৰু সেই অনুসৰি তুমি y মানটো বেলেগ বেলেগ পাই গৈ থাকিবা গতিকে এই সমাধানটো তুমি ক'ব নোৱাৰা যে নিৰ্দিষ্ট সংখ্যক সমাধানহে পোৱা যায় ইয়াৰ অসংখ্য সমাধান আছে নেক্সট কোৱেশ্চন দিছো ই শৰ্টত ax + by + c = 0 ৰেখাডাল মূল বিন্দুৰ মাজেৰে যায় ax + by + c = 0 এই ৰেখাডাল মূল বিন্দুৰ মাজেৰে যাব এটা কন্ডিশনত হেতু হৈ গল যেতিয়া c = কি হয় 0 হয় তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত নহয় ইয়াতে হেতু শৰ্তটো হৈ গল SSA এটা ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত নহয় সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্ম কোণৰ মাপ কিমান হ'ব এটা চোৱা এটো এটা সমকোণী ত্ৰিভুজ ইয়াতে এই কোণটো 90 ডিগ্ৰী এটা এই সমকোণী ত্ৰিভুজত তোমাৰ আৰু এটা বৈশিষ্ট্য দিয়া আছে যে ই সমদ্বিবাহু হয় অৰ্থাৎ এই বাহুটো আৰু এই বাহুটো কি হয় সমান এতিয়া এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান হয় তেতিয়াহলে তাৰ বিপৰীত বাহু কোণবিলাকো কি হয় সমান হৈ যায় হৈ গল তো এই দুটা কোণ কি হয় তেতিয়াহলে সমান এতিয়া যেহেতু এটো সমকোণী ত্ৰিভুজ গতিকে ইয়াৰ এটা কোণৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু বাকি দুটা কোণত কিমান থাকিলে 90 ডিগ্ৰী ৰাইট এতিয়া যেহেতু দুটা কোণ সমান গতিকে প্ৰতিটো কোণৰ ভাগত কিমানকে পৰি আছে 45 ডিগ্ৰীকে নেক্সট কোৱেশ্চন এটা সমবাহু ত্ৰিভুজৰ কোনো এটা বাহু বৰ্ধিত কৰিলে উৎপন্ন হোৱা বহিকোণটোৰ মাপ কিমান হ'ব বুলি আমাক সুধিছে ধৰা হল এটো এটা সমবাহু ত্ৰিভুজ আৰু আমি জানো যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী 60 ডিগ্ৰী ৰাইট এতিয়া ইয়াৰে যে কোনো এটা বাহু যদি আমি এনেকৈ বঢ়াই দিও তে উৎপন্ন হোৱা এই কোণটোৰ মান তোমাক সুধিছে ৰাইট এতিয়া এই কোণটো এটো এটা কি হয় ৰৈখিক জুৰীয়া কোণ অৰ্থাৎ ইয়াৰ যেটো মান হেতু কিমান হয় 180 ডিগ্ৰী তাৰে এই অংশটোৰ মান হৈ গল তোমাৰ 60 ডিগ্ৰী গতিকে মই 60 ডিগ্ৰী মাইনাস কৰি দিলো কিমান পাম 120 ডিগ্ৰী অৰ্থাৎ এই অংশটোৰ মান তোমাৰ কিমান হ'ব এই বহিকোণটোৰ মান 120 ডিগ্ৰী ৰাইট
নেক্সট কুৱেশ্যনটো চোৱা চিত্ৰটোৰ পৰা x ৰ মান তোমাক সুধিছে ইয়াত আমাক কি দিয়া আছে দুডাল সমান্তৰাল ৰেখা দিয়া আছে তাক সেট কৰিছে এই ৰেখাডালে হৈ গ'ল এতিয়া এই কোণটোৰ মান আমাক কিমান দিয়া আছে 45 ডিগ্ৰী আনহাতে এই যেটো কোণ আছে এই কোণটো আৰু এই 45 ডিগ্ৰী কোণ এই দুটাৰ সমষ্টিটো হৈ গ'ল 180 ডিগ্ৰী কাৰণ ইহত ছেদকৰ একেফালে থকা অন্তকোণ যেতিয়া দুডাল ৰেখাক এডাল ছেদকে সেট কৰে তেতিয়া উৎপন্ন হোৱা এই কোণ দুটা কোৱা হয় সহ অন্তকোণ বা ছেদকৰ একেফালে থকা অন্তকোণ আৰু ইহতৰ যোগফলটো হয়গে 180 ডিগ্ৰী যেহেতু ইয়াৰে এটা কোণৰ মান 45 ডিগ্ৰী গতিকে আনটো কোণৰ মান আমাক কিমান হ'বগে 180 ৰ পৰা যদি মই 45 মাইনাস কৰো 135 ডিগ্ৰী ৰাইট গতিকে এই কোণটোৰ মান হৈ গ'ল 135 ডিগ্ৰী আনহাতে যেতিয়া দুডাল ৰেখাক এনেকে সেট কৰে তেতিয়া আমি কি হয় এই কোণটো আৰু এই কোণটোক আমি কম বিপৰীত ফিকক কোণ আৰু এই দুটা কোণ কি হয় সমান হয় এই দুটা কোণ কি হয় সমান গতিকে যদি এই কোণটো 135 ডিগ্ৰী হয় এই কোণটো যদি 135 ডিগ্ৰী হয় তেতিয়াহলে ইয়াৰ বিপৰীত ফিকক কোণ এই কোণটোৰ মান কিমান ডিগ্ৰী হ'ব 135 ডিগ্ৰী অৰ্থাৎ x ৰ মানটো আছিল 135 ডিগ্ৰী সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান অকমান আগত আমি চাই আহিছিলো যে সমবাহু ত্ৰিভুজ এটাৰ যাৰ প্ৰতিটো বাহু সমান তাৰ প্ৰতিটো কোণো সমান হয় আৰু প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী চতুৰ্ভুজৰ যদি বিপৰীত বাহু সমান্তৰাল হয় তেন্তে ই হ'ব ওকে ইয়াতে এজোৰ বিপৰীত বাহু যদি সমান হয় ইয়াতে দিয়া আছে ওৱান পেয়াৰ অফ অপোজিট সাইডস যেতিয়া চতুৰ্ভুজ এটাৰ এজোৰ বিপৰীত বাহু সমান্তৰাল হয় তেতিয়া আমি তাক কওঁ ট্ৰেপেজিয়াম বুলি সমান্তৰিকৰ দুটা সন্নিহিত কোণৰ সমষ্টি সমান্তৰিক এটাৰ দুটা সন্নিহিত কোণ ধৰা হলে এইটো সমান্তৰিক ইয়াৰ এই কোণটো আৰু এই কোণটো এই দুটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী হয় ABCD আয়তৰ বাহুবোৰৰ মধ্যবিন্দু ক্ৰমে PQRS আমাক দিয়া আছে তেন্তে PQRS টো কি হ'ব বুলি আমাক সুধিছে এটা আয়ত আছিল ওকে সো এটো আয়তটো আমি ধৰি ললো ABCD আৰু ইয়াৰ মধ্যবিন্দু কেইটা হৈ গ'ল PQRS ৰাইট PQRS এতিয়া এটো কি হ'ব বুলি আমাক সুধিছে হৈ গ'ল তো এটো সদায় কি হ'ব তোমাৰ ৰম্বাস কি হ'ব এটা ৰম্বাস নেক্সট কোৱেশ্চন যদি এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে আৰু কি দিয়া আছে যে সমান্তৰিকটোৰ কালি আমাক দিয়া আছে 60 cm স্কয়াৰ তেন্তে ত্ৰিভুজটোৰ কালি কি হ'ব এটা তোমালোকে পাইছা যে যদিহে এটা সমান্তৰিক আৰু এটা ত্ৰিভুজ একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেতিয়া কি হয় ত্ৰিভুজটোৰ যেটো কালি হ'ব হেতু কি হয় তোমাৰ সমান্তৰিকটোৰ কালিৰ আধা হয় হয়নে এটা জিৰো আমাক সমান্তৰিকটোৰ কালি দিয়া আছে 60 cm স্কয়াৰ গতিকে ত্ৰিভুজটোৰ কালি সমান্তৰিকটোৰ কালিৰ আধা অৰ্থাৎ আমাক কিমান হ'বগে 30 cm স্কয়াৰ ৰাইট চিত্ৰত সাধাৰণ ভূমিটো আমাক বিচাৰিব দিছে এতিয়া চোৱা ইয়াতে যদি আমি চাও এই ডায়াগ্ৰামটোত এটো হৈ আছে ABCD এটা সমান্তৰিক আৰু আনটো সমান্তৰিক হৈ গ'ল APQD ৰাইট এই দুটাৰে সাধাৰণ বাহু হৈ গ'ল তোমাৰ এইটো AD বৃত্তৰ দীৰ্ঘতম জিয়াডালৰ কথা কৈছে বৃত্তৰ দীৰ্ঘতম জিয়াডাল হৈ গ'ল বৃত্তটোৰ ব্যাস এডাল কি হয় বৃত্তটোৰ ব্যাস ৰাইট বৃত্তৰ একে চাপৰ ওপৰত থকা কেন্দ্ৰস্থ আৰু বৃত্তস্থ কোণৰ অনুপাত তোমাক সুধিছে ধৰি লোৱা এটো এটা বৃত্তটোৰ মই এটা চাপ লৈ লও ইয়াতে AB এই চাপটোৱে কেন্দ্ৰত উৎপন্ন কৰি আছে যেনিবা এটো AOB কোণ আৰু বৃত্তটোৰ আনটো অংশত এটা বিন্দুত ই এনেকে এটা কোণ উৎপন্ন কৰি আছে এটা চাপে ইয়াৰ আনটো অংশত থকা কোনো এটা বিন্দুত উৎপন্ন কৰা কোণটো বৃত্তটোৰ কেন্দ্ৰত উৎপন্ন হোৱা কোণৰ কি হয় আধা হয় গতিকে যদি এই কোণটো মই তোমাৰ ধৰি লও 2 তেতিয়া হলে এই কোণটোৰ মান কিমান হ'বগে 1 তো কেন্দ্ৰত উৎপন্ন কৰা কোণটো কি হয় ডাঙৰ আৰু বৃত্তস্থ কোণটো হেতু হ'বগে সৰু আধা হৈ যায় গতিকে এটো হ'ব 2:1 নেক্সট কোৱেশ্চনটো চোৱা চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি চক্ৰীয় চতুৰ্ভুজ কি হয় যেতিয়া এটা চতুৰ্ভুজৰ চাৰিটা শীৰ্ষবিন্দু কি হৈ থাকে তোমাৰ বৃত্ত এটাৰ পৰিধিত অৱস্থিত হয় গতিকে এই চক্ৰীয় চতুৰ্ভুজটো তোমাৰ বিপৰীত কোণ দুটাৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় চিত্ৰত এংগল BAC ৰ মান তোমাক সুধিছে এংগল BAC প্ৰথমতে তুমি চোৱা এংগল BAC ক'ত আছে এটো ইয়াৰ মান সুধিছে এতিয়া যদি তুমি চোৱা এই BC যেডাল জিয়া আছে এই জিয়াডালে কি কৰিছে বৃত্তটোৰ এই অংশটোত এটা কোণ উৎপন্ন কৰিছে আৰু সেই কোণটোৰ মান আমাক দিয়া আছে 50 ডিগ্ৰী ৰাইট সেই একেডাল যে আন এটা বিন্দু A অন্য এটা কোণ উৎপন্ন কৰি আছে
এটা এই কোণটোৰ মান তোমাৰ কি হ'ব 50 ডিগ্ৰী তোমালোকে পাই আহিছা যে একে বৃত্তখণ্ডস্থ কোণবিলাক কি হয় সমান খণ্ডস্থ কোণবোৰ সমান গতিকে এই BC যোৱাডালে বৃত্তটোৰ এই অংশটোত উৎপন্ন কৰা কোণ এটো হৈ গল 50 ডিগ্ৰী গতিকে এই কোণটো কিমান হ'বগে 50 ডিগ্ৰী অৰ্ধবৃত্তস্থ কোণৰ পৰিমাণ আমাক সুধিছে অৰ্ধবৃত্তস্থ কোণৰ পৰিমাণ সদায় কি হয় 90 ডিগ্ৰী হয় অৰ্ধবৃত্তস্থ কোণ কাক কয় যেতিয়া বৃত্তটোৰ ব্যাসডালে কি কৰে বৃত্তটোক দুটা সমান বৃত্তখণ্ডত ভাগ কৰে তেতিয়া প্ৰতিটোকে আমি এটা অৰ্ধবৃত্ত বুলি কওঁ আৰু অৰ্ধবৃত্তৰ এই বৃত্তৰ ইয়াতে মই যদি এটা বিন্দু ধৰি লওঁ তেতিয়া এনেকে কানেক্ট কৰিলে যেটো কোণ উৎপন্ন হ'ব এই কোণটো হ'ব তোমাৰ অৰ্ধবৃত্তস্থ কোণ আৰু ইয়াৰ মানটো সদায় কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী এটা ব্যাসৰ মধ্যবিন্দুটোৰ নাম তোমাক সুধিছে এই বৃত্তটো এডাল যদি ব্যাস হয় তেতিয়া ইয়াৰ মাজৰ বিন্দুটো হৈ গল তোমাৰ বৃত্তটোৰ কেন্দ্ৰ হিয়নৰ সূত্ৰত s কি বুজায় বুলি আমাক সুধিছে তোমালোকে s টো লিখা নহয় এনেকে s = a + b + c / 2 অৰ্থাৎ abc কি আছিল বৃত্তটোৰ পৰিসীমা তিনিটা বাহুৰ যোগফল আৰু s কি বুজাই আছিল এই পৰিসীমাটোৰ / 2 অৰ্থাৎ ই বুজাই আছে অৰ্ধ পৰিসীমা Question number 40 ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি হল ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালিৰ সূত্ৰটো আছিল 4a² ৰাইট এটা ঘনকৰ আয়তন আমাক দিয়া আছে 512 cm² ঘনকৰ আয়তনৰ সূত্ৰটো হৈ গল l³ কিমান দিয়া আছে আমাক 512 এটা তোমাৰ প্ৰতিটো বাহুৰ মান সুধিছে অৰ্থাৎ l ৰ মানটো উলিয়াব দিছে l³ 512 টো এটা ঘন সংখ্যা টো কাৰ ঘন হয় 8 ৰ অৰ্থাৎ আমি লিখিব পাৰো l³ 8³ আৰু ইয়াৰ পৰা both side পৰা যদি মই কিউবটো কেনসেল কৰো বাকি থাকিব l 8 অৰ্থাৎ প্ৰতিটো বাহুৰ জোখ আছিল 8 cm নেক্সট কোৱেশ্চন আছে যদি r h হয় তেন্তে এটা শংকুৰ আয়তন তোমাক সুধিছে শংকুৰ আয়তনৰ সূত্ৰটো আছিল 1/3 pi r²h এতিয়া ইয়াত যদি মই 1/3 pi r² এই h2 ঠাইত যদি মই কি দিয়া আছিল r লগত সমান গতিকে ইয়াতে মই লিখিব পাৰো r তো কি হ'বগে 1/3 pi r² * r³ ৰাইট গতিকে শুদ্ধ অপচনটো তোমাৰ হ'বগে a Question number 43 50 to 60 শ্ৰেণী অন্তৰালৰ শ্ৰেণী সূচকটো তোমাক সুধিছে শ্ৰেণী সূচকটো আমি কেনেকৈ উলিয়াও শ্ৰেণী সূচকটো হৈ গল প্লাস মাৰ্ক = লোৱাৰ লিমিট প্লাস আপাৰ লিমিট অৰ্থাৎ নিম্ন সীমা যোগ উচ্চ সীমা / 2 লোৱাৰ লিমিট আমাক কিমান দিয়া আছিল 50 প্লাস আপাৰ লিমিট কিমান দিয়া আছে 60 দুটা যোগ কৰি 2 ৰে ডিভাইড কৰি দিও 110 / 2 = 55 অৰ্থাৎ শ্ৰেণী সূচক বা শ্ৰেণী চিহ্নৰ মানটো আমি পালো 55 Question number 44 তলৰ কোণটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে ঘটনা এটাৰ সম্ভাৱিতা কেতিয়াও নেগেটিভ হ'ব নোৱাৰে ঘটনা এটাৰ সম্ভাৱিতা কেতিয়াও কি হ'ব নোৱাৰে নেগেটিভ হ'ব নোৱাৰে ইয়াতে যেহেতু এটা নেগেটিভ মান আছে -0.5 গতিকে এইটোৱে হ'ব তোমাৰ শুদ্ধ অপচন কাৰণ ইয়াতে নোৱাৰে বুলি সুধিছে Question number 45 85 to 95 শ্ৰেণী অন্তৰালটোৰ নিম্ন সীমা তোমাক সুধিছে নিম্ন সীমা এটো হ'ব নিম্ন সীমা সৰু মানটো অৰ্থাৎ 85 is the correct one okay thank you everyone if you enjoyed the video please like share and comment আৰু ইয়াৰ পিছৰখিনি যদি তোমালোকে সলিউশন বিচাৰা তেতিয়াহলে write a comment okay thank you everyone